মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ সৰব গৌৰৱ গগৈ হতাশ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 4 মে'ত মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰিব হিমন্ত মুখ্যমন্ত্ৰীৰ চকীৰ পৰা আঁতৰিব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অহা 4 মে'ৰ দিনা নিৰ্বাচনী ফলাফল প্ৰকাশ পোৱাৰ লগে লগে মুখ্যমন্ত্ৰীৰ চকী এৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই এই দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ অসমত 4 মে'ৰ পিছত কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি দাবী কৰি গৌৰৱ গগৈ কয় যে এই ফলাফল নিশ্চিত বুলি জানিয়েই হতাশ হৈ পৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আনহাতে বিজেপিৰ বিৰুদ্ধেও বিভিন্ন অভিযোগ উত্থাপন কৰি গৌৰৱ গগৈয়ে নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অসম আৰক্ষীৰ কাম কাজকো তীব্ৰ সমালোচনা কৰে গৌৰৱ গগৈৰ মতে কংগ্ৰেছ নেতা পৱন খেৰাই মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ পাছতে আন এক গুৰুত্বপূৰ্ণ বিষয় পোহৰলৈ আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে যিসমূহ তথ্য কংগ্ৰেছে লাভ কৰিছে সেয়া জানিলে অসমবাসীৰ চকু কপালত উঠিব ইপিনে সংসদত বিজেপি চৰকাৰে মহিলাৰ আসন সংৰক্ষণ কৰাক লৈ ৰাজনীতি কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে গৌৰৱ গগৈ তদুপৰি সমষ্টি পুনৰ নিৰ্ধাৰণক লৈও বিজেপিয়ে যি কুটিল ৰাজনীতি কৰিব বিচাৰিছিল সেয়া আমি প্ৰতিৰোধ কৰি সংবিধানৰ সন্মান ৰক্ষা কৰা বুলিও দাবী কৰে গৌৰৱ গগৈ তেওঁলোক এনেকুৱা কিছুমান জালত এখন উমেন্স ৰিজাৰ্ভেশ্যন বিষয়টো লৈ যাবলৈ বিচাৰে যাৰ ফলত তেওঁলোকৰ নিজৰ ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থ কেনেদৰে পূৰণ হ'ব পাৰে সেয়াই তেওঁলোকৰ মূল লক্ষ্য সেইখিনি কথা আমাৰ যোৱা 3 দিনৰ ৰিপৰ্টৰ ডিবেটৰ ভিতৰত গোটেইখিনি এক্সপ'জ হৈ গ'ল যে কেনেদৰে গোটেই সংবিধানৰ যি ক্ষমতা আছে বিজেপি দল নিজৰ হাতত কাঢ়ি আনিবলৈ বিচাৰিছে কেনেদৰে বিভিন্ন ৰাজ্যৰ এই দক্ষিণ ভাৰতৰ হওক উত্তৰ পূৰ্বাঞ্চলৰ হওক উত্তৰ ভাৰতৰ হওক বিভিন্ন ৰাজ্যৰ যিসকলৰ জনসংখ্যা কম তেওঁলোকৰ যে অনাগত দিনত ৰাজনৈতিক প্ৰভাৱ কমি যাব বেলেগ ৰাজ্যৰ তুলনাত গোটেইখিনি কথা এক্সপ'জ হৈ গ'ল মই ভাল পালোঁ যে সকলোৱে জনসাধাৰণে এইখিনি কথা বুজি পাইছে বিজেপি দলৰ অপপ্ৰচাৰ ধৰা পৰিল আৰু তেওঁলোকৰ যে ৰাজনৈতিক উদ্দেশ্য যে ডিলিমিটেশ্যন তেওঁলোকৰ সেই ক্ষমতাটো আনি যিদৰে অসমত ডিলিমিটেশ্যন কৰিলে এটা ৰাজনৈতিক স্বাৰ্থ লৈ যিদৰে জম্মু কাশ্মীৰত ডিলিমিটেশ্যন কৰিলে এটা ৰাজনৈতিক স্বাৰ্থ লৈ অহা লোকসভা নিৰ্বাচনৰ আগত তেনেদৰে তেওঁলোকে সম্পূৰ্ণ ভাৰতৰ ভিতৰত কৰিবলৈ বিচাৰে এই উদ্দেশ্যটো এবাৰ পৰাজিত হ'ল কিন্তু আমি সকলোৱে সতৰ্ক হোৱা উচিত চকু ৰখা উচিত বৰ্তমানৰ বিজেপি দলৰ নেতৃত্ব ক্ষমতাৰ কাৰণে যিকোনো পৰ্যায়লৈ যাব পাৰে সেইকাৰণে এইবাৰে যে তেওঁলোকে অন্তিমবাৰ বাবে ডিলিমিটেশ্যন নিজৰ হাতত আনিবলৈ এনেকুৱা এটা চেষ্টা কৰিবতো নহয় ইয়াৰ পিছতো হ'ব পাৰে কিন্তু আমাক সজাগ আৰু সতৰ্ক হোৱা উচিত আৰু আমি সতৰ্ক হৈ থাকিম নিউজ ৰিপৰ্ট NV Live